ছাত্ৰ ছাত্ৰীসকল, আমি আজি সমাধান কৰিব ওলাইছোঁ ত্ৰিকোণমিতিৰ পৰিচয়ৰ চেপ্টাৰটোৰ কুৱেশ্যন নম্বৰ 5ৰ কুৱেশ্যনকেইটা। তাত আমাক দিয়া আছে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়। তাৰে প্ৰথম কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 5ৰ প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছিলে কোচেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ ইজুকেল টু 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা। ইয়াৰে আমি লেফ্ট হেণ্ড ছাইডটো লৈ পেলাই প্ৰমাণ কৰিম। লেফ্ট হেণ্ড ছাইডটো আমাক দিয়া আছে কোচেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ। তো এই অংককেইটা কৰিবৰ কাৰণে আমাক কেইটামান বস্তু আগতে জনাৰ প্ৰয়োজন আছে, আৰু সেই বস্তুকেইটা হৈছে সাইন থিটা ইজুকেল টু 1 বাই কোচেক থিটা, কছ থিটা 1 বাই চেক থিটা, টেন থিটা 1 বাই কট থিটা, কট থিটা 1 বাই টেন থিটা, চেক থিটা 1 বাই কছ থিটা, কোচেক থিটা হৈছে 1 বাই সাইন থিটা, আৰু সাইন থিটা বাই কছ থিটা ইজুকেল টু টেন থিটা, কছ থিটা বাই সাইন থিটা ইজুকেল টু কট থিটা। আৰু কেইটামান অভেদ আমাক আছে, এইকেইটা হৈছে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজুকেল টু 1 প্লাছ টেন স্কুৱেৰ থিটা ইজুকেল টু চেক স্কুৱেৰ থিটা, আৰু এটা হৈছে 1 প্লাছ কট স্কুৱেৰ থিটা ইজুকেল টু কোচেক স্কুৱেৰ থিটা। এই অভেদকেইটা আমাৰ জানাৰ প্ৰয়োজন আছে, আৰু ত্ৰিকোণমিতিক অনুপাতকেইটা জানাৰ প্ৰয়োজন আছে। এইকেইটা জানা হৈ গ'লে আমি এই অংকটো সলিউশ্যন কৰিব পাৰিম। তেওঁলোকে লাগিলে এইখিনি স্ক্ৰীনশ্বট ৰাখি দিব পাৰা। তো আমি এতিয়া কুৱেশ্যনটোলৈ গৈছোঁ। আমি যিহেতু ইতিমধ্যে গম পাইছোঁ যে সাইন থিটাৰ ভেলু হৈছে 1 বাই কোচেক থিটা। তো ইয়াত যিটো কোচেক থিটা আছে সেই কোচেক থিটাৰ সলনি আমি পাতিব পাৰোঁ 1 বাই সাইন থিটা, মাইনাছ কট থিটাৰ সলনি আমি পাতিব পাৰোঁ, যিহেতু কট থিটা মানে হৈছে কট থিটা কছ থিটা বাই সাইন থিটা ইজুকেল টু কট থিটা। তো আমি এই কট থিটাৰ সলনি পাতিব পাৰোঁ কছ থিটা ডিভাইডেড বাই সাইন থিটা। হোল স্কুৱেৰ আছে হোল স্কুৱেৰ। নেক্সট আমি কি কৰিম, এই দুইটাৰ এলচিএম ল'ম। সাইন থিটা আৰু সাইন থিটাৰ এলচিএম হৈছে সাইন থিটা। ওপৰত আহিব 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ দিছ ইকুৱেল টু স্কুৱেৰটো আমি পাৰ্চিয়েলি দি দিম 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ, আৰু সাইন স্কুৱেৰ থিটাকো আমি এক্সট্ৰাকৈ দি দিম সাইন স্কুৱেৰ থিটা দিছ ইকুৱেল টু ওপৰত এ মাইনাছ বি হোল স্কুৱেৰ হৈ আছে। তো আমি পাতিব পাৰোঁ 1 মাইনাছ কছ থিটা মানে এ মাইনাছ বি হোল ইনটু এ মাইনাছ বি ডিভাইডেড বাই সাইন স্কুৱেৰ থিটাৰ সলনি পাতিব পাৰোঁ এই অভেদটোৰ হেল্প লৈ পেলাই সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজুকেল টু যদি 1 হয় তেতিয়াহ'লে সাইন স্কুৱেৰ থিটাৰ ভেলু কিমান ওলাব, সাইন স্কুৱেৰ থিটাৰ ভেলু ওলাব কছ থিটাটো এইফালে মাইনাছ কৰি দিলে 1 মাইনাছ কছ স্কুৱেৰ থিটা। তেতিয়াহ'লে সাইন স্কুৱেৰ থিটাৰ সলনি পাতিব পৰা যায় 1 মাইনাছ কছ স্কুৱেৰ থিটা 1 মাইনাছ কছ স্কুৱেৰ থিটা দিছ ইকুৱেল টু ওপৰত 1 মাইনাছ কছ থিটা হোল ইনটু 1 মাইনাছ কছ থিটা, এইটো আছে আমি ছেইম ৰাখিছোঁ। তলত এ মাইনাছ বি হোল স্কুৱেৰ হৈ আছে, তো আমি পাতিব পাৰোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ 1 মাইনাছ কছ থিটা হোল ইনটু 1 প্লাছ কছ থিটা। ইয়াত কি হ'ল 1 মাইনাছ কছ থিটা আৰু 1 মাইনাছ কছ থিটা নিউমাৰেটৰ আৰু ডিনমিনেটৰ কেঞ্চেল কৰি দিলোঁ। আমাৰ হাতত থাকি গ'ল 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা, আৰু এইটো আমাৰ ৰাইট হেণ্ড ছাইডত আমাক উলিয়াব দিছিলে 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা, আৰু এইটো আমাৰ ওলাইছে ইয়াত 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা ইজুকেল টু ৰাইট হেণ্ড ছাইড